Hi students, this is Learn Skill. আজি তোমালোকৰ চিডব্লিউ পৰীক্ষা হৈ গ'ল এণ্ড আজি তোমালোকৰ আনচাৰ কিও আহি গ'ল এতিয়ালৈ এণ্ড বহুতে মোক এইটো কথা কৈছে যে আনচাৰ কি ভুল আছে বহুত এনেকুৱা 2-3টামান কুৱেশ্যন ভুল আছে যে আচল আনচাৰ এইটোহে হ'ব লাগে কিন্তু দিয়া আছে সেইটো এইটো ইউনিভাৰ্চিটিৰ ফালৰ পৰা কেতিয়াবা ভুল হৈ যায় এইটো কোনো মানে ঘপককৈ হোৱা ঘটনা নহয় আগতেও হৈছে এনেকুৱা তো আজটো ফালৰ পৰা আমাক এটা চান্স দিছে যে আমি যিটো আনচাৰ কি আছে তাক চেলেঞ্জ কৰিব পাৰোঁ ঠিক আছে জেডব্লিউ পৰীক্ষাত এনটিএও দিয়ে সেইকাৰণে আজটোও দিছে তো আজটো ন'টিচ এখন দিছে ন'টিচখন মই ভালকৈ তোমালোকক বুজাই দিছোঁ তোমালোকে চাই লোৱা তো ফাৰ্ষ্ট পইণ্টটো দিয়া আছে আনচাৰ কি তোমাৰ 6টা বজাত দিয়া কথা আছিলে কিন্তু 8:30ত দিছে সেইটো বেলেগ কথা বাৰু ছেকেণ্ড পইণ্টটো হৈছে যে চেলেঞ্জটো 29 এপ্ৰিলৰ 6টা বজালৈকে এণ্টাৰটেইন কৰা হ'ব তাৰপিছত কোনো ধৰণৰ একচেপ্ট কৰা নহ'ব ঠিক আছে 29 এপ্ৰিল ঠিক আছে আজি 27 এপ্ৰিল মাজত এটা দিন আছে এণ্ড পিছৰ 29 এপ্ৰিলৰ 6টা বজাৰ ভিতৰত ঠিক আছে লিংকটো ৱেবছাইটত দিয়া থাকিব 3 নম্বৰ পইণ্টটোত সেইটো দিয়া আছে 4 নম্বৰটো ইমান প্ৰয়োজনীয়তা নাই 5 নম্বৰলৈ আহিছোঁ 5 নম্বৰত দিয়া আছে যে 29 এপ্ৰিলৰ পিছত যোনে পইচাটো দিয়ক কোনো মানে ধৰা নহ'ব সেই আপিলটো লাগিলে শুদ্ধই হওক ভুলেই হওক ধৰা নহয় এণ্ড পইচাও ঘূৰাই দিয়া নহয় গতিকে 29 এপ্ৰিলৰ 6টা বজাৰ আগত দিবা ঠিক আছে পাৰ কুৱেশ্যন এতিয়া তোমালোকৰ 6 নম্বৰ পইণ্টত আহা পাৰ কুৱেশ্যন 300 ৰুপিজ লাগিব এতিয়া তোমালোকে ভাবিব পাৰা যে 300 ৰুপিজটো বহুত হয় এতিয়া মোৰ 5টা কুৱেশ্যন আপিল কৰিবলৈ আছে 5টা কুৱেশ্যনতো 5×15 হৈ যাবগৈ 1500 টকা হয় নাই গতিকে 1500 টকা এতিয়া তুমি ঘপকৈ কেনেকৈ দি দিবা কিন্তু সেইটো নহয় ইউনিভাৰ্চিটিয়ে কৈছে যে যদি তুমি আপিল কৰা কুৱেশ্যনটো কাৰেক্ট হয় তেওঁলোকৰ এক্সপাৰ্টে সেইটো চাব যদি কথাটো কাৰেক্ট হয় তেনেহ'লে তোমাক সেই পইচাটো ঘূৰাই দিব চাপ'জ তুমি 5টা কুৱেশ্যন আপিল কৰিছিলা তাই 3টা শুদ্ধ হয় কিন্তু 2টা ভুল হয় তোমাক 3টাৰ পইচা উভতাই দিব 900 ৰুপিজ তোমাক উভতাই দিব ঠিক আছে বাকীটো ৰাখি থ'ব বাৰু 900 ৰুপিজ তোমাক উভতাই দিব ঠিক আছে সেইটো কথা আৰু তুমি যদি আপিল কৰিছা মিনছ তুমি চিয়'ৰ হয় ন যে এইটো কুৱেশ্যন কাৰেক্টেই হয় সেইকাৰণে 300 ৰুপিজটা চাৰ্জ কৰিছে আদাৰৱাইজ চবেই কৰি দিব ন সেইটো কথা ঠিক আছে এণ্ড 7 পইণ্টটো কৈছে যে ফিজটো 300 ৰুপিজেই হ'ব লাগিব যদি তুমি ভাবা যে 250 মান পঠিয়াই দিও হ'ব একো নাই চাই দিব সেইটো কথা নহয় মানে সেইটো তোমাক কেঞ্চেল কৰি দিব তোমাৰ কুৱেশ্যনটো আপিলটো নুশুনেই মানে ঠিক আছে গতিকে সেইটো ভালকৈ চাই ল'বা আৰু 10 নম্বৰ পইণ্টটো এইটোৱে কৈছে যে ইউনিভাৰ্চিটি ডিচিশ্যনটো ফাইনেল ডিচিশ্যন হ'ব দেন তুমি একো কৰিব নোৱাৰা তাৰ ওপৰত আৰু যিটো ফাইনেল আনচাৰ কি হ'ব সেইটো ৱেবছাইটত দি দিব ঠিক আছে সেইটো ৱেবছাইটত কেতিয়া দিব জেনেৰেলি ৰিজাল্টৰ পিছতে দিয়ে ঠিক আছে লাষ্ট ইয়েৰ ৰিজাল্টৰ পিছতে দিছিলে গতিকে সেইটো চাই ল'বা তো এই ভিডিঅ'টো ইমানলৈকে আছিলে তো যদি তোমালোকৰ কিবা ডাউট আছে এনিথিং তো কমেণ্ট কৰিবা এণ্ড আৰু তোমালোকৰ কমিউনিটি পষ্টত মই এটা লিংক দি থৈছোঁ গুগল ফৰ্মত তাত তোমালোকে গুগল ফৰ্মটো ফিল আউট কৰি দিয়া যে তোমালোকৰ প্ৰভিজনেল আনচাৰ কিৰ পৰা কিমান মাৰ্কছ আহি আছে ঠিক আছে তো তাৰ ওপৰত ডিপেণ্ড কৰি মই এটা কাট অফ ভিডিঅ' তোমালোকৰ কাৰণে বনাই আনিম কাইলৈ বা পৰহিলৈ ভিতৰত মই সেই কাট অফ ভিডিঅ'টো আনিবলৈ চেষ্টা কৰিম কাৰণ সেইটোত মানে বহুত ৰেছপন্সৰ প্ৰয়োজন হয় 50 to 60 ৰেছপন্স লাগে মানে তেতিয়াহে বনাব পাৰি তো সেইটো কথা এণ্ড আৰু এটা কথা প্ৰভিজনেল আনচাৰ কি তোমালোকে যিটো মাৰ্কছ পাইছা তাতকৈ 10 to 15 প্লাছ হ'বই লাষ্ট মই 2টা ভিডিঅ'ৰ পৰা সেইটো কথা কৈ আহিছোঁ 10, 15, 20 প্লাছ হ'বই হ'ব গতিকে ইমান টেনশ্যন নল'বা যদি 60 মানো ওলাই আছে ন তোমাৰ 70, 75, 80 আহি যাবগৈ এণ্ড সেই 80 মানত যদি তুমি কিবা এটা কেটেগৰীত পৰা তেনেহ'লে অকণমান ছিট পোৱাটো চান্সটো প্ৰবেবিলিটি বেছি হয় ঠিক আছে তো সেয়াই আছিলে আজিলৈ ঠিক আছে থেংক ইউ ছ' মাছ